দিৱস উপলক্ষে আজি আমি এই দুধনৈ থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীসমূহ আৰু দুধনৈৰ ভাৰপ্ৰাপ্ত আমাৰ সমীৰপুৰ অফিচাৰৰ লগতে আৰু RPFৰ কনিষ্টেবলসহ আমি যৌথভাৱে দুধনৈ ৰেলৱে ষ্টেচনৰ পৰা আমজোঙালৈকে এই 4-5 কিলোমিটাৰ আজি আমি নিয়মীয়াভাৱে মানে পেট্ৰলিং কৰি আছোঁ মানে স্বাধীনতা দিৱস উপলক্ষে। আৰু এনেধৰণে 15 আগষ্টলৈকে আমাৰ এই পেট্ৰলিং চলি থাকিব, মানে আমাৰ নিয়মিতভাৱে হৈ থাকিব আৰু এইখিনিতে আমি আমাৰ যিসকল আজি পেট্ৰলিঙত সহযোগ কৰিছে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মানে বতৰে কিছু বিধি পথালি দিছে যদিও আমাৰ সতীৰ্থসকল মানে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু আমি এতিয়া এই দুধনৈ ষ্টেচনৰ পৰা আহিলোঁ, এতিয়া আমি আমজোঙালৈকে যাম। আচলতে মানে কি কাৰণত এই তালাচীটো চলোৱা হৈছে? আচলতে ওপৰৰ পৰা যিহেতু এটা অৰ্ডাৰ আছে যে আপোনালোকে মানে কুটাঘাটৰ আকাংক্ষা কৰিয়ে ৰেলৱে ষ্টেচন চৰকাৰী মানে বাসভৱন বা দলং কালভাৰ্ট আদি জাতীয় মানে যিবিলাক বস্তু আছে চৰকাৰী বস্তুসমূহ যাতে আমি কিছু মানে 15 আগষ্টৰ কাৰণে এইখিনি অলপ তালাচী চলাৰ কাৰণে আমাক মানে কিছু দায়িত্ব দিছে, সেইকাৰণে আমি যৌথভাৱে একেলগে আমি এই কামখিনি কৰি আছোঁ 15 আগষ্টৰ কাৰণে। দেখা গৈছে আজি আপোনালোকে তালাচী চলাইছে, কিহৰ কাৰণে এই তালাচী চলিছে? এইটো আমাৰ তাৰমানে 15 আগষ্টৰ কাৰণে আমি যিটো দুধনৈ আউটপোষ্ট আছে আমাৰ আউটপোষ্টৰ RPF ষ্টাফ আৰু লগতে লোকেল পুলিচ দুধনৈ থানাৰ আৰু লগতে VDP এইসকল গোটেইখিনি আমি জুৰি কিনে এটা মানে পেট্ৰলিং বা এটা চাৰ্জ চেকিং চলাই আছোঁ। এইটো মাজে মাজে আমাৰ এইটো 15 আগষ্টৰ আগলৈ চলি থাকিব। এইখিনি কিমান কিলোমিটাৰ আপোনালোকে লৈছে বান্ধি পেলাই? এইটো আমাৰ বৰ্তমান 4 কিলোমিটাৰ 4 কিলোমিটাৰলৈ আমি এইখিনি কভাৰ কৰিম। ৰাতিও চলিব? এইটো ৰাতি আৰু বেলেগ থাকিব, মানে দিনে ৰাতি ৰেলৱে ট্ৰেকিঙত চলি আছে আৰু দিন ৰাত চলি আছে। এইটো লোকেল থানা দুধনৈৰ মানে হেৰিত আৰু লগতে VDPও থাকিব, মানে গোটেইবিলাকৰ যুটীয়া আয়োজনত এইটো অভিযান চলি আছে। দিৱস উপলক্ষে আজি আমি এই দুধনৈ থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীসমূহ আৰু দুধনৈৰ ভাৰপ্ৰাপ্ত আমাৰ সমীৰপুৰ অফিচাৰৰ লগতে আৰু RPFৰ কনিষ্টেবলসহ আমি যৌথভাৱে দুধনৈ ৰেলৱে ষ্টেচনৰ পৰা আমজোঙালৈকে এই 4-5 কিলোমিটাৰ আজি আমি নিয়মীয়াভাৱে মানে পেট্ৰলিং কৰি আছোঁ মানে স্বাধীনতা দিৱস উপলক্ষে। আৰু এনেধৰণে 15 আগষ্টলৈকে আমাৰ এই পেট্ৰলিং চলি থাকিব, মানে আমাৰ নিয়মিতভাৱে হৈ থাকিব আৰু এইখিনিতে আমি আমাৰ যিসকল আজি পেট্ৰলিঙত সহযোগ কৰিছে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মানে বতৰে কিছু বিধি পথালি দিছে যদিও আমাৰ সতীৰ্থসকল মানে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু আমি এতিয়া এই দুধনৈ ষ্টেচনৰ পৰা আহিলোঁ, এতিয়া আমি আমজোঙালৈকে যাম। আচলতে মানে কি কাৰণত এই তালাচীটো চলোৱা হৈছে? আচলতে ওপৰৰ পৰা যিহেতু এটা অৰ্ডাৰ আছে যে আপোনালোকে মানে কুটাঘাটৰ আকাংক্ষা কৰিয়ে ৰেলৱে ষ্টেচন চৰকাৰী মানে বাসভৱন বা দলং কালভাৰ্ট আদি জাতীয় মানে যিবিলাক বস্তু আছে চৰকাৰী বস্তুসমূহ যাতে আমি কিছু মানে 15 আগষ্টৰ কাৰণে এইখিনি অলপ তালাচী চলাৰ কাৰণে আমাক মানে কিছু দায়িত্ব দিছে, সেইকাৰণে আমি যৌথভাৱে একেলগে আমি এই কামখিনি কৰি আছোঁ 15 আগষ্টৰ কাৰণে। দেখা গৈছে আজি আপোনালোকে তালাচী চলাইছে, কিহৰ কাৰণে এই তালাচী চলিছে? এইটো আমাৰ তাৰমানে 15 আগষ্টৰ কাৰণে আমি যিটো দুধনৈ আউটপোষ্ট আছে আমাৰ আউটপোষ্টৰ RPF ষ্টাফ আৰু লগতে লোকেল পুলিচ দুধনৈ থানাৰ আৰু লগতে VDP এইসকল গোটেইখিনি আমি জুৰি কিনে এটা মানে পেট্ৰলিং বা এটা চাৰ্জ চেকিং চলাই আছোঁ। এইটো মাজে মাজে আমাৰ এইটো 15 আগষ্টৰ আগলৈ চলি থাকিব। এইখিনি কিমান কিলোমিটাৰ আপোনালোকে লৈছে বান্ধি পেলাই? এইটো আমাৰ বৰ্তমান 4 কিলোমিটাৰ 4 কিলোমিটাৰলৈ আমি এইখিনি কভাৰ কৰিম। ৰাতিও চলিব? এইটো ৰাতি আৰু বেলেগ থাকিব, মানে দিনে ৰাতি ৰেলৱে ট্ৰেকিঙত চলি আছে আৰু দিন ৰাত চলি আছে। এইটো লোকেল থানা দুধনৈৰ মানে হেৰিত আৰু লগতে VDPও থাকিব, মানে গোটেইবিলাকৰ যুটীয়া আয়োজনত
এইটো অভিযানটো অভিযান চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।